যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC 2025ত ফেইল কৰিছা তেওঁলোকৰ বাবে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনক লৈ আহিছে ইম্পৰ্টেণ্ট নোটিছ তো তোমালোকক এই নোটিছত ধুনীয়াকৈ ক্লিয়াৰলি কৈ দিছে কোনসকল ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব কেইটা ছাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব বা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে কি কি কৰিব লাগিব ফুল ডিটেইলছত আমি তোমালোকক এই নোটিছখন আমি এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ তোমালোকে কেনেকৈ কি কৰিবা সব আমি ডিটেইলছত জনাবলৈ গৈ আছোঁ তো তাৰ আগতে তোমালোকে যদি আমাৰ চেনেলত আজি নতুন তেন্তে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ তোমালোকে সদায় পাই থাকা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিসকলে কম্পাৰ্টমেণ্টেল দিবা অৰ্থাৎ যিসকলে HSLC 2025ত ফেইল কৰিছা তাৰ ভিতৰত যদি কোনোবাই এটা বা দুটা বা তিনটা সাবজেক্টত ফেইল কৰিছা তেওঁলোকে যদি কম্পাৰ্টমেণ্টেল এক্সাম দিবা তেন্তে তেওঁলোকৰ বাবে আমাৰ IH টেক আসামৰ টিচাৰ সকলে কমন কুৱেশ্যনছৰ পৰা আৰম্ভ কৰি তোমালোকৰ থিওৰি প্ৰশ্নৰ উত্তৰ সহ তোমালোকক PDF প্ৰভাইড কৰে লগতে এটা গ্ৰুপত তোমালোকক এড কৰি আমাৰ ফেকাল্টি সকলে তোমালোকক গাইড কৰিব পৰীক্ষাৰ কাৰণে আৰু তোমালোকে যদি তেওঁলোকৰ গাইড মতে পঢ়া তেন্তে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত বহুত ভাল মাৰ্কস লৈ পাস কৰিব পাৰিবা আৰু তোমালোকক আমাৰ টিচাৰ সকলে যিবোৰ কমন দিব যোনখিনি তোমালোকক গাইডেন্স দিব আমাৰ ই-বুক হেখিনি তোমালোকে যদি ভালকে ফলো কৰা ভালকে পঢ়া তোমালোকে ইজিলি ভাল মাৰ্কস পাই পাস কৰিব পাৰিবা তো যদি কোনোবাই লব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে হোৱাটছআপত মেছেজ দিবা নহলে কল কৰিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এখন সাবজেক্টত ফেইল কৰিছা তেন্তে এটা সাবজেক্টৰ বাবে মাত্ৰ 200 দুটা সাবজেক্টত যদি ফেইল কৰিছা তেন্তে 350 আৰু যদি কোনোবাই তিনটা সাবজেক্ট লব বিচাৰে তেন্তে অনলি 500 তো তোমালোকে যদি লব বিচাৰা তেন্তে আমাৰ অফিচিয়েল নাম্বাৰত এতিয়াই কন্টাক্ট কৰা তো ছাত্ৰ-ছাত্ৰীসকল আহা আমি এতিয়া চাও কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন নোটিছ 2025ত কি দিছে তো ইয়াতে দিছে as per approval of the board it has been decided to hold the compartmental examination of HSLC examination 2025 for those candidates who could not come out successful in HSLC examination 2025 but failed in maximum 3 subjects and obtained minimum 170 marks in aggregates they will be eligible to appear in the compartmental examination in single chance to ইয়াতে কৈছে যিসকলে HSLC 2025 দিছিলা তেওঁলোকে যদি কোনোবাই HSLC 2025ত ফেইল কৰিছা অৰ্থাৎ যদি কোনোবাই এটা বা দুটা সাবজেক্টত ফেইল কৰিছা তো লাষ্ট তোমালোকে যদি কোনোবাই তিনটা সাবজেক্টত ফেইল কৰিছা তেনে ক্ষেত্ৰত তোমালোকৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম কণ্ডাক্ট কৰা হ'ব কিন্তু যদি কোনোবাই চাৰিটা সাবজেক্টতো ফেইল কৰিছা তেনে ক্ষেত্ৰত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা তো যদি তিনিটা সাবজেক্ট লৈকে তোমালোকে ফেইল কৰিছা তেন্তে তোমালোকৰ বাবে কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব আৰু তোমালোকে তিনটা সাবজেক্টত ফেইল কৰিলেও তোমালোকে টোটাল মাৰ্কস যদি 170 পাইছা তেন্তেহে তোমালোকে কেৱল কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এলিজিবল তাৰ পিছত দিছে দা কেণ্ডিডেট এপিয়াৰিং ইন কম্পাৰ্টমেণ্টেল examination has to secure minimum 30% marks in subject appeared and her total marks must be 180 or above to come out successful তো তোমালোকে যদি কম্পাৰ্টমেণ্টেল এক্সাম দিয়া তো কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত তোমালোকে যোনটো সাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সাম দিবা সেই সাবজেক্টত তোমালোকে মাষ্ট বি 30% পাবই লাগিব তোমালোকে টোটাল মাৰ্কস যোনটো আগতে পাইছিলা সেই মাৰ্কসটোৰ লগত তোমালোকে যোনটো সাবজেক্টৰ কম্পাৰ্টমেণ্টেল এক্সাম দিবা সেই সাবজেক্টত যিমান মাৰ্কস তোমালোকে পাবা হেতু তোমালোকৰ এভাৰেজ কৰি প্লাস কৰি ধুনিয়াকৈ তোমালোকে 180 পাব লাগিব তেতিয়াহে তোমালোকে পাস কৰিব পাৰিবা তাৰ পিছত কৈছে all successful candidate will be eligible to take admission in higher classes in the same academic year তো তোমালোকে যদি 180 পোৱা আগতে যদি তোমালোকে 170 বা 180 ডাউন পাইছিলা তোমালোকে ফেল কৰাৰ পিছত কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত যদি তোমালোকে 180 পোৱা বা ইয়াতকে বেছি পোৱা সাকসেসফুলি তোমালোকে পাস কৰা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে এডমিশন লব পাৰিবা হায়াৰ ক্লাसेसৰ কাৰণে অৰ্থাৎ তোমালোকে ফাৰ্ষ্ট ইয়াৰ HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে তোমালোকে admission lobo pariba tar pisot dise meanwhile if such candidate cannot come out successful in the compartmental examination 2025 single chance they shall have to take re-admission in their respective schools to appear again a regular candidates if
so desire তো তোমালোকে যদি কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছতো পাছ নকৰা তেনে ক্ষেত্ৰত তোমালোকে যদি আকৌ মেট্ৰিক পৰীক্ষা দিব বিচৰা তেন্তে তোমালোকে আকৌ যোনখন স্কুলৰ পৰা তোমালোকে মেট্ৰিক দিছিলা সেইখন স্কুলত তোমালোকে ৰি-এডমিশ্যন ল'ব লাগিব আকৌ এডমিশ্যন লৈ তাতে তোমালোকে পঢ়িব লাগিব আকৌ তোমালোকে নেক্সট অৰ্থাৎ আৰু 2026ত তেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষা দিব পাৰিবা তাৰ পিছত the following points are to be noted carefully তো ইয়াতে কিছুমান পইণ্ট দিছে এইকেইটা ভালকৈ চাই লোৱা তো এক নম্বৰত দিছে the compartmental examination 2025 single chance will commence from the date to be notified later on তো তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম যে দিবা হেতু কাৰণে তোমালোকে কেনেকৈ এপ্লাই কৰিবা বা কেনেকৈ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব তাৰ কাৰণে যেতিয়া তোমালোকৰ সেৱাৰ পৰ্টেলটো খুলিব তেতিয়া তোমালোকক তেওঁলোকে জনাই দিব বুলি ইয়াতে কৈছে আৰু আমাৰ চেনেলতো তোমালোকক জনাই দিম যেতিয়া পৰ্টেলটি খুলিব তোমালোকে যেতিয়া এপ্লাই কৰিব লাগিব কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিবা তাৰ পিছত 2 নম্বৰত দিছে ডিটেইল schedule for online filling up of applications through respective schools will be notified within 3 days from the date of declaration of result of HSLC examination 2025 তো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যে ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ কাৰণে তোমালোকক স্কুলৰ পৰা জনাই দিব কেনেকৈ তোমালোকক কি কৰিব লাগিব হেতু তোমালোকক স্কুলৰ পৰা জনাই দিব আৰু হেই আপডেটটো তোমালোকক স্কুলৰ পৰা ৰিজাল্ট দিয়াৰ 3 দিন পিছতে তোমালোকক জনাই দিব তো তোমালোকে এবাৰ স্কুলত এটা তোমালোকে ইনফৰ্ম কৰি চাবা যোগাযোগ কৰি চাবা যে কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপৰ কিবা নোটিছ আহিছে নে স্কুলত ভালকৈ গম পাব আৰু তোমালোকৰ টিচাৰ সকলে তোমালোকক ভালকৈ কৰি দিব তেনেকৈ অনলাইন যদি তোমালোকে গৈ কোৱা তাৰ পিছত 3 নম্বৰত দিছে the examination fee Rs 500 shall have to be paid for each subject through SBI online mode in additional Rs 150 as center fee is to be paid by each candidate তো তোমালোকে এক্সামৰ কাৰণে এটা সাবজেক্টত 500 তোমালোকে পেমেন্ট কৰিব লাগিব আৰু হেতু তোমালোকে SBI ত অনলাইন মোডত তোমালোকে কৰিব লাগিব আৰু এডিশনাল Rs 150 150 টকা তোমালোকে সেন্টাৰ ফি হেতু পেড কৰিব লাগিব ক্যান্ডিডেট জনে তাৰ পিছত 4 নম্বৰ পইণ্টটো তোমালোকক দিছে যে তোমালোকে যে এক্সাম ফিজটো দিবা আৰু তোমালোকে যোনটো সেন্টাৰ ফিজ দিবা সেই সেন্টাৰ ফিজ আৰু এক্সাম ফিজৰ বাহিৰে তোমালোকৰ পৰা যদি আৰু কোনোবাই কিবা পইচা বিচাৰে সেন্টাৰত তেন্তে তোমালোকে কোনো ধৰণৰ চাৰ্জ নিদিবা হেতুৰ বাহিৰে বেলেগ একো চাৰ্জ লোৱাৰ কোনো পাৰমিশন নাই তাৰ পিছত তোমালোকৰ বাবে একদম মোস্ট ইম্পৰ্টেন্ট পইণ্টটো হৈছে 5 নম্বৰ তো ইয়াতে কি কৈছে the compartmental examination shall be only for theory papers তো বহুতে আছে তোমালোকে কি কৰিছা MCQত ফেল কৰিছা OMR sheetত ফেল কৰিছা তো তেনে ক্ষেত্ৰত তোমালোকে কিন্তু আকৌ নেক্সট ইয়াৰত হে এক্সাম দিব পাৰিবা তো OMR sheetor কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম নহব অনলি তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো কন্ডাক্ট কৰিব থিওৰি পেপাৰছৰ তোমালোকৰ অবজেক্টিভছত তোমালোকৰ কেৱল কম্পাৰ্টমেণ্টেল এক্সামটো হ'ব তো এটো মোস্ট ইম্পৰ্টেন্ট পইণ্ট তোমালোকে ভালকে জানি থবা তাৰ পিছত 6 নম্বৰত দিছে মাৰ্কস অফ প্ৰেক্টিকেল এক্সামিনেশ্যন এণ্ড মাৰ্কস অবটেইন ইন ইণ্টাৰনেল এছেছমেণ্ট ইন HSLC examination 2025 will be carried over for the subject appeared in the compartmental examination wherever applicable তো তোমালোকৰ যোনটো প্ৰেক্টিকেল এক্সামিনেশ্যন মাৰ্কস বা তোমালোকৰ এছেছমেণ্ট যোনটো মাৰ্কস তোমালোকে পাইছিলা হেতু কিন্তু তোমালোকক এড কৰিব কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টটো তো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো কিন্তু তোমালোকৰ যোনটো প্ৰেক্টিকেল মাৰ্কস দিব হেতু আৰু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কসটো কিন্তু প্লাস হ'ব একেলগে আৰু তেতিয়াহে ৰিজাল্টটো বনাব তাৰ পিছত 7 নম্বৰত দিছে There will be provision of OMR answer sheets for the objective question of core subject as in the main HSLC examination 2025. The candidate of this core subject will have to pass separately in OMR answer sheet and in descriptive part of question in the compartmental examination তো এই পইণ্টটো কিন্তু বহুত ইম্পৰ্টেন্ট 7 নম্বৰ পইণ্টটো তো যেহেতু তোমালোকৰ OMR sheet অৰ্থাৎ MCQৰ পৰীক্ষা নহব তোমালোকৰ কেৱল থিওৰি প্ৰশ্নৰ পৰীক্ষাহে হ'ব অৰ্থাৎ তোমালোকৰ অবজেক্টিভত অনলি তোমালোকৰ এক্সামটো কন্ডাক্ট কৰিব তো যদি কোনোবা ষ্টুডেণ্টে MCQত ফেল কৰি আছা কিন্তু তোমালোকে অবজেক্টিভ অৰ্থাৎ থিওৰি এক্সামটো তোমালোকে দিছা কম্পাৰ্টমেণ্টেল তো থিওৰিত যদি তোমালোকে 45ত 40ও পোৱা
আৰু যদি তোমালোকে OMR sheetত অৰ্থাৎ তোমালোকে MCQত 11 পাই আছা অৰ্থাৎ MCQত ফেল কৰি আছা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে যদি থিওৰিত 40 পোৱা 40 প্লাস তোমালোকে MCQ যদি 11 অৰ্থাৎ তোমালোকে 51 যদি তোমালোকে পোৱা তথাপিও কিন্তু তোমালোকে ফেল কৰিবা তো যিসকলে অলৰেডি MCQত ফেল কৰি আছা OMR sheetত যিসকলে অলৰেডি ফেল কৰিয়ে আছা তেওঁলোকে কিন্তু এই পৰীক্ষা কম্পাৰ্টমেণ্টেল এক্সামটো দি কোনো লাভ নাই কিয়নো তোমালোকে যদি কম্পাৰ্টমেণ্টেল এক্সাম দি থিওৰিত 45ত 45ও পোৱা কিন্তু যদি তোমালোকে OMR sheetত ফেল হৈ আছা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে পাস কৰিব নোৱাৰিবা তো হেতু তোমালোকে ভালকে জানি থবা এই 7 নম্বৰ পইণ্টটো যদি তুমি OMR sheetত ফেল কৰি আছা তেন্তে কিন্তু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দি লাভ নাই তাৰ পিছত 8 নম্বৰত দিছে the list of centers for holding compartmental examination will be notified in the portal the head of the school have to give choice for the center in the online portal itself while filling up of the form of candidate however in case number of candidates found to be less than 50 in a center less than a 50 in a center it will be managed with the nearest center the subject for compartmental 8 নম্বৰ পইণ্টটো তোমালোকক কৈছে যে চেণ্টাৰৰ যোনটো লিষ্ট আছে হেতু যেতিয়া তোমালোকৰ এক্সামিনেশনৰ নোটিফাই কৰিব পৰ্টেলত তেতিয়া তাতে জনাই দিব আৰু তোমালোকৰ এপ্লাইৰ সময়ত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ চেণ্টাৰটো স্কুলে নিজে সিলেক্ট কৰিব পাৰিব আৰু যদি কোনোবা চেণ্টাৰত 50 কে কম ষ্টুডেন্ট হয় তেন্তে সেই চেণ্টাৰৰ ষ্টুডেন্ট কেইটাক বেলেগ এটা চেণ্টাৰৰ লগত তেনেকে ধুনিয়াকে মিলাই এক্সামটো দিব এটা চেণ্টাৰত যদি 50 ডাউন ষ্টুডেন্ট হয় তেন্তে সেই চেণ্টাৰত কিন্তু এক্সামটো নহব লগৰ মানে ওচৰত থকা বেলেগ চেণ্টাৰৰ লগত তেনেকে মিলাই দুটা চেণ্টাৰৰ ষ্টুডেন্ট এটাতে মিলাই তেনেকে এক্সামটো কণ্ডাক্ট কৰিব তাৰ পিছত তোমালোকক আকৌ 9 নম্বৰ যোনটো পইণ্ট দিছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট পইণ্ট দিছে তো তোমালোকক 9 নম্বৰ পইণ্টটো একদম বহুত ভাল কৰিছে এটো নিয়মটো কিন্তু বহুত ভাল কৰিছে তো যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিবা তেওঁলোকে কম্পাৰ্টমেণ্টেলত যদি সাকসেসফুলি তোমালোকে যদি পাস হোৱাৰ পিছত তোমালোকক যোনটো মাৰ্কশিট দিব সেই মাৰ্কশিটটো কিন্তু তোমালোকক ফ্ৰেশ মাৰ্কশিট দিব অৰ্থাৎ তোমাৰ বাকি যিসকলে HSLC 2025ত ডাইৰেক্ট পাস কৰিছে কোনো ফেল কৰা নাছিলে তেওঁলোকৰ মাৰ্কশিটটো যেনেকুৱা থাকিব তোমালোকৰ মাৰ্কশিটটো একদম সেম তেনেকাই থাকিব মাৰ্কশিটত তেনেকে একো উল্লেখ নাথাকে কম্পাৰ্টমেণ্টেল দি পাস কৰিছে বুলি আৰু তোমালোকে সেই মাৰ্কশিটটো আৰু যোনসকলে আগতে ৰেগুলাৰ পাস কৰিছে সেম মাৰ্কশিটে তোমালোকে পাবা তো এটো বহুত ভাল কৰিছে আৰু তোমালোকৰ যিনসকলে ৰেগুলাৰত পাস কৰিছে সেই সকলৰ সাৰ্টিফিকেটৰ ভ্যালু আৰু তোমাৰ সাৰ্টিফিকেটৰ ভ্যালু একদম সেম টু সেম থাকিব কোনো ধৰণৰ ডিফাৰেন্ট নাথাকে তাৰ পিছত 10 নম্বৰত দিছে সিলেক্টেড সাবজেক্ট ফৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশন উইল বি अवेलेबल ইন দা পোৰ্টেল ইটসেল্ফ তো তোমালোকে যাৰ যোনটো সাবজেক্টত ফেল আহিছে যদি কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰা তেন্তে সেই সাবজেক্টৰ তোমালোকৰ পোৰ্টেলত ধুনিয়াকে अवेलेबल আছে তোমালোকে সেই সাবজেক্টটোৱে সিলেক্ট কৰি ভালকে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু বহুতে হুদি আছিলা যে তোমালোকে ইলেক্টিভ সাবজেক্টত বা MIL সাবজেক্টত এক্সাম দিব পাৰিবা নে নাই তোমালোকে ইলেক্টিভ বা MIL যিকোনো সাবজেক্টত তোমালোকে এক্সাম দিব পাৰিবা তোমালোকে ফেল কৰিছা কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা যিকোনো সাবজেক্টতে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে এখনে আছিল HSLC 2025ৰ কম্পাৰ্টমেণ্টেল এক্সামৰ নোটিছ তো তোমালোকক ইয়াতে যিদৰে কোৱা হৈছে সেম তেনেকে তোমালোকে ভালকে যদি কম্পাৰ্টমেণ্টেল এক্সাম দিয়া ইয়াতে যি ৰুলছ ৰেগুলেশন দিয়া হৈছে ইয়াতে নোটিফিকেশনত দিয়া মতে তোমালোকে যদি ঠিকে আছে তেন্তে তোমালোকে এক্সাম লিখিব পাৰিবা আৰু যদি ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কম্পাৰ্টমেণ্টেল দিবা ভালকে প্ৰিপাৰেচন চলাই যদি ভাল মাৰ্কস পাব বিচাৰা তোমালোকে যদি আমাৰ টিচাৰসকলৰ গাইডেন্স ল'ব বিচাৰা তোমালোকে এতিয়াই আমাৰ WhatsApp নম্বৰত মেছেজ দিয়া 6002994303 এই নম্বৰত আৰু ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ৰিগাৰ্ডিং কিবা ডাউট থাকে কমেন্টছত তোমালোকে হুদিবা আমি তোমালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম তো আজি ভিডিওত এইখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল তো ভিডিওটো তোমাৰ লগৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা